শ্ৰী মনীষ দত্ত। মই অভয়াপুৰীৰ বোৱালিমাৰী গাঁৱত থাকোঁ। হয়, এই বৰ্ষত হৈ যোৱা NEET 2024 এক্সামত মই 720ৰ ভিতৰত 518 নম্বৰ পাই কোকৰাঝাৰস্থিত কোকৰাঝাৰ মেডিকেল কলেজত আসন পাবলৈ সক্ষম হৈছোঁ। তুমি কেনেদৰে অধ্যয়ন কৰিছিলা? মই নিতৌ 8ৰ পৰা 9 ঘণ্টালৈ তেনেকৈ পঢ়িছিলোঁ আৰু মোৰ এই NEET জাৰ্ণিটোক আগবঢ়াই লৈ যাবলৈ যোৱা বৰ্ষতে মই বঙাইগাঁৱত স্থিত কোৱাণ্টাম লেব কোচিং ইনষ্টিটিউটত অধ্যয়ন কৰিছিলোঁ আৰু তাত যিখিনি মেটেৰিয়েলছ প্ৰভাইড কৰিছিল সেইখিনি ভালকৈ ছল্ভ কৰিছিলোঁ আৰু যিখিনি মক টেষ্ট পাতিছিল সেইখিনি ভালকৈ এনালাইচিছ কৰিছিলোঁ। এনেকৈ। তোমাৰ দেউতাই কি কৰে? মোৰ দেউতা এজন পেছাৰ শাক পাচলিৰ ব্যৱসায়ী আৰু মা এজন হাউচৱাইফ। ক'ত দোকান? মোৰ অভয়াপুৰী বজাৰতে দেউতাৰ দোকান। দেউতাই যথেষ্ট কষ্ট কৰি হয়, দেউতা আজি তোমাৰ ভাল ৰিজাল্টত কেনে অনুভৱ হৈছে? হয়, ভাল লাগিছে। মা দেউতাক গৌৰৱান্বিত কৰিব পাৰিছোঁ, পৰিয়ালৰ সকলোৱে আনন্দিত হৈছে। এতিয়া যেতিয়া চিকিৎসক হ'বা তুমি, হয়, গাঁও অঞ্চলত বিশেষকৈ গুৰুত্ব দিবা নে চহৰ অঞ্চলত গুৰুত্ব দিবা? হয়, মই গাঁও অঞ্চলৰ লগতে চহৰ অঞ্চল সকলোতে ভালকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিম আৰু দুখীয়া মানুহৰ হয়, দুখীয়া মানুহক সহায় কৰিবলৈ চেষ্টা কৰিম। মোৰ নাম মলিন দত্ত। আপুনি কি কৰে? মই শাক পাচলি বেয়া হয়। কিমান দিন হ'ল? আমাৰ মোৰ প্ৰায় 25-30 বছৰ হ'ল। আপোনাৰ ল'ৰা মানে কি মেডিকেলত চিট পাইছে? হয়, এইবাৰ পালোঁ ল'ব। কি নাম? নাম হ'ল মনীষ দত্ত। মনীষ দত্ত। এই যে মেডিকেলত চিট পাইছে, কেনে লাগিছে আপোনাৰ? না, মনটো ভাল লাগিছে। কেনেদৰে কষ্ট কৰিছিলে? কষ্টটো জানেই, শাক পাচলি কেনেকুৱা কষ্ট হয়। কেইটাৰ পৰা কেইটালৈকে আপুনি থাকে? ৰাতিপুৱা ধৰক মই আহোঁ 6টাত আৰু আবেলি ধৰক ৰাতি মোটামুটি ধৰক 10টামান বাজে আৰু 10টা 9:30। আপুনি মানে এইখিনি কষ্ট কৰাৰ সেই ফলখিনি আজি পালোঁ মই। কিমান ভাল লাগিছে? না, মনটো আনন্দত বুঢ়া। বহুত আনন্দ লাগিছে। এতিয়া আপোনাৰ যিখিনি সপোন আছিল গোটেই পূৰা হ'ল? পূৰা হৈছে এতিয়া। আৰু বাকীখিনি পাৰোঁ কি নোৱাৰোঁ এখন এই পঢ়াৰখিনি। আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত আমি 3জনে খালি, ল'ৰা মই